নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ পৰা কোনো চৰকাৰী বিষয়ে উৎকোচ বিচাৰিছে নেকি? এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাটি বাৰীৰ কাম কাজক লৈ কোনো বিষয়ে উৎকোচ বিচাৰিছে নেকি? DTOৰ কাৰ্যালয়ত অথবা অন্য কোনো চৰকাৰী কাৰ্যালয়ত আপোনাক উৎকোচ বিচাৰিছে নেকি? উৎকোচ বিচৰা লোকসকলক আপুনি মনত ৰাখক আৰু সাৱধানে এইসমূহ নম্বৰত আপুনি যোগাযোগ কৰক। উৎকোচ কাণ্ডৰ বিৰুদ্ধে চৰকাৰে মুকলি কৰিছে বহুকেইটা হেল্পলাইন নম্বৰ। এইসমূহ নম্বৰ আপুনি মনত ৰাখক। যিকোনো দুৰ্নীতি দেখিলে তাৎক্ষণিকভাৱে যোগাযোগ কৰক এই নম্বৰত। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মুকলি কৰিছে এইকেইটা নম্বৰ। হোৱাটছআপ নম্বৰ 6026901243, টোল ফ্ৰী নম্বৰ 180034533767 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 036124629295 আৰু আৰক্ষী অধীক্ষকৰ নম্বৰ 6026903481 আৰু 6026903483 আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নম্বৰ 6026903418। অভিযোগৰ কথা বৰ্ণনা কৰি আপুনি ইমেইলো কৰিব পাৰে। ইমেইলটো হৈছে complaints.vsc@gmail.com। টুইটাৰ হেণ্ডেলটো হৈছে @dir_vsc_assam। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডক লৈ লাখ লাখ লোকৰ বাবে আহিছে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিয়েও হ'ব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। শীঘ্ৰে কৰিব পাৰিব আবেদন। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে এই বৃহৎ সুবিধা চৰকাৰৰ। এতিয়াৰ পৰা বছৰি 4 লাখ উপাৰ্জন কৰা ব্যক্তিয়েও লাভ কৰিব বিনামূলীয়া ৰেচন। পূৰ্বে বছৰি 2 লাখ উপাৰ্জন কৰা ব্যক্তিয়েহে লাভ কৰিছিল ৰেচন কাৰ্ড। 12 জানুৱাৰীৰ পৰা মধ্যবিত্ত পৰিয়ালেও পাব ৰেচন কাৰ্ড। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পান কাৰ্ডত নাম ভুলকৈ ছপা হ'লে লগে লগে কৰিব পাৰিব শুদ্ধ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰতে কৰিব পাৰিব আপোনাৰ নামটো শুদ্ধ। অনলাইনত কেনেকৈ কৰিব পাৰিব নাম শুদ্ধ? প্ৰথমতে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ৱেবছাইটলৈ যাওক। অনলাইন ছাৰ্ভিচ টেবত ক্লিক কৰক। পান ছাৰ্ভিচত থকা ৰিকুৱেষ্ট ফৰ পান কাৰ্ড ৰিপ্ৰিণ্টছত ক্লিক কৰক। এপ্লাই অনলাইনত ক্লিক কৰক। আপোনাৰ পান নম্বৰ, জন্মৰ তাৰিখ আৰু লিংগ সন্নিৱিষ্ট কৰক। ইয়াৰ পিছত ছাবমিটত ক্লিক কৰক। ইয়াৰ পিছতে খোল খাব এটা নতুন পেজ। এই পেজটোত নাম শুদ্ধ কৰাৰ বাবে তথ্য সন্নিৱিষ্ট কৰক। ইয়াৰ পিছত বৰ্তমানৰ শুদ্ধ নামটো সন্নিৱিষ্ট কৰক। সকলো তথ্য সন্নিৱিষ্ট কৰাৰ পিছত ছাবমিট বাটনত ক্লিক কৰক। ইয়াৰ পিছত আপুনি লাভ কৰিব এটা একনলেজমেণ্ট নম্বৰ। 15 পৰা 20 দিনৰ ভিতৰত আপুনি লাভ কৰিব শুদ্ধকৈ ছপা হোৱা নতুন পান কাৰ্ড। পান কাৰ্ডত আপুনি ভুলকৈ ছপা হ'লে লগে লগে কৰিব পাৰিব শুদ্ধ।